গতিকে হেল্ল' ষ্টুডেণ্টছ, আই হোপ সকলোৱে ভালে আছা, ভালদৰে তোমালোকৰ এক্সামৰ প্ৰিপাৰেশ্যন চলি আছে। তো আজি আমি আৰু এটা নতুন চেপ্টাৰ, যাৰ নাম হৈছে প্লেন ট্ৰিগন'মেট্ৰি, সমতলিক যিটো তোমাৰ ট্ৰিকন'মিতি আছে, সেইটো আমি তাৰ যিখিনি চবচে বেছি ইম্পৰ্টেণ্ট MCQ, যিবিলাক বহুত ডিষ্ট্ৰিক্টত অলৰেডি এক্সাম হৈ গৈছে, তাতেও ইয়াৰ পৰা মই যিখিনি তোমালোকৰ ভিডিঅ' বনাইছোঁ তাৰ পৰা বহুতখিনি কমন পৰিছে। অ'কে, তো আই হোপ এইটো চেপ্টাৰৰ তোমালোকৰ ইম্পৰ্টেণ্ট MCQখিনি আমি ধুনীয়াকৈ আলোচনা কৰিম। পৰীক্ষাটো ইয়াৰ পৰা অহাৰ বহুত বেছি চান্সেছ আছে। তো আৰু বেছি দেৰি নকৰোঁ, আজি আমি আমাৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। গতিকে ষ্টুডেণ্টছ, আমি আমাৰ প্ৰথম কুৱেশ্যনটো পেলাই আগবাঢ়োঁ। ইয়াতে কি দিয়া আছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দ্য ভেলু অফ ছাইন স্কুৱেৰ 330° প্লাছ কছ স্কুৱেৰ 30°। অ'কে, তো এইটো কথা জনাৰ কাৰণে আমি যিটো স্কুলত তোমালোকক শিকাইছে বুলি ধৰি লৈছোঁ মই, যে ASTC ৰুল। ASTC ৰুল মানে কি আছিলে, এনেকুৱা এটা বস্তু আছিলে ASTC, হয়নে? ইয়াতে তোমাৰ গোটেইকেইটা ত্ৰিকোণমিতীয় অনুপাতৰ কি আছিলে, ভেলুবিলাক সদায় পজিটিভ থাকে, ধনাত্মক থাকে। ইয়াতে ছাইন আৰু কছেক কি থাকে, ধনাত্মক থাকে। ইয়াতে টেন আৰু কট ধনাত্মক, আৰু ইয়াতে কছ আৰু চেক ধনাত্মক থাকে। ঠিক আছে, এনেকুৱা বস্তুবিলাক শিকোৱা হৈছিল। তো মই ইমান ডিটেইলছত নাযাওঁ, মই জাষ্ট এইটো কৰি দিম তোমালোকক। অ'কে, তো ইয়াৰ আনচাৰটো কি হ'ব, প্ৰথম ছাইন স্কুৱেৰটো জনাৰ আগতে ছাইনটো জানি লোৱা। ছাইন 330°, হয়নে? ছাইন 330°, এইটো মই কেনেকৈ লিখিব পাৰিম চাবা। 330 একেবাৰে ওচৰত কি আছে, 270 আছে আৰু 360 আছে। কিন্তু আমি হয়তো তোমালোকৰ স্কুলত শিকাইছে যে 360 লিখাটো আমাৰ কাৰণে বেছি ইজি হৈ যায়। কিয়? সেইটোৰ কাৰণটো মই তোমালোকক কৈ আছোঁ। যদি 360 লিখিছা, হয়নে? তো 360ৰ মিনিংটো কিমান হ'ব, 4 × 90° মাইনাছ কিমান হ'ব তোমাৰ 30°। কিন্তু এইটো যদি তুমি 270 লিখিলা হয়, তেতিয়াহ'লে কি হ'ব, এইটো 3 × 90 হ'লে হয়। আকৌ 3 × 90 হ'লে এই যিটো ট্ৰিগন'মেট্ৰিক ৰেচিঅ' আছে, এইটো পিছত যায় কি হৈ যায়, সলনি হৈ যায়, চেঞ্জ হৈ যায়। সেইটোতো শিকাইছে ডেফিনেটলি। তো সেইকাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিব লাগে যাতে 180 আহে, 360 আহে। আকৌ তোমাৰ ধৰা 360ৰ পিছত 180 এড কৰিলে যিমান হয় সিমান আহে। তাৰমানে তোমালোকে কি কৰিব লাগে, 90ৰ এটা ইভেন নাম্বাৰৰ লগত যাতে মাল্টিপ্লাই হৈ থাকে সেনেকুৱা ল'ব লাগে। সাধাৰণতে 180, 360 এনেকুৱা টাইপৰবিলাক ল'ব লাগে। অ'কে, তোমাৰ আৰু বেছি ডিটেইলছত নাযাওঁ, যদি লাগে মোক তোমালোকে কমেণ্ট কৰি জনাব পাৰা। অ'কে, ফাইন। এতিয়া আমি কি লিখিম ইয়াতে, ছাইন 4 × 90 মাইনাছ 30°। তো ইয়াতে মই লিখিম এতিয়া, চাবা, প্ৰথম কথা আমি অকণমান বুজিবলৈ চেষ্টা কৰোঁ। ইয়াতে কি দিয়া আছে, মই এইখিনি অকণমান কৈয়ে দিছোঁ তোমালোকক। চাবা, প্ৰথম কথা, এইটো ছাইনত কি লিখা আছে, ইয়াতে 4 × 90, তাৰমানে ছাইনটো আমাৰ ছাইনে থাকিব। আৰু ইয়াতে কিমান আছিল, -30, তো ছাইন 30 থাকিব। কিন্তু এতিয়াও শেষ হোৱা নাই, বিকজ আগত পজিটিভ লিখিম নে নিগেটিভ লিখিম সেইটো ডিচাইড কৰিব আমাৰ বাকী আছে, হয়নে? সেইটোৰ কাৰণে কেনেকৈ চাব লাগে, প্ৰথম কথা, এইটো কোনটো কোৱাড্ৰেণ্টত আছে। 360 - 30 মানে হৈছে এইখিনিত আছে। 360 - 30 মানে এইখিনিত আছে। বুজিবলৈ এইটো বস্তু মানে 4th কোৱাড্ৰেণ্টত আছে, 4 নম্বৰ চুকত আছে। 4 নম্বৰ চুকত কি হয়, ASTC মতে কছ আৰু চেকখিনিহে কি হয়, পজিটিভ হয়। অ'কে, তাৰমানে কি, ছাইনটো আমাৰ কি হ'ব, নিগেটিভ হ'ব। তাৰমানে ইয়াৰ আগত মই কি লিখিব লাগিব, -ছাইন 30°। অ'কে, কিন্তু আমাক কি ভাল হৈছে, আমাক ছাইন 330° দিয়া নাই, আমাক ছাইন স্কুৱেৰ দিয়া আছে। তাৰমানে এইখিনিতো কি হ'ব, স্কুৱেৰ আহিব। ইয়াৰ মিনিং এইটো কি হ'ব, ছাইন স্কুৱেৰ 30°। আৰু ইয়াৰ লগত কি এড হৈ আছে, আৰে প্লাছ কিমান আছে, কছ স্কুৱেৰ 30°। হাউ, ছাইন স্কুৱেৰ 30° প্লাছ কছ স্কুৱেৰ 30, ইটছ ছামথিং লাইক ছাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা। তো আনচাৰটো ডাইৰেক্টলি কিমান হ'ব, 1 হ'ব। তো এই হ'ব তোমাৰ কাৰেক্ট আনচাৰ। অ'কে, তুমি ভেলু উলিয়াইও পুট কৰিলে আনচাৰ কি পাবা, 1 পাবা। কিন্তু সেইবিলাক কিয় কৰিব লাগে, হয়নে? তো আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ, যিমান পাৰা শ্বৰ্টকৈ কৰিবা। ইয়াতে কিমান দিয়া আছে, ছাইন 300°। অ'কে, ছাইন 300। তো এইটো আমি ট্ৰাই কৰোঁ ৰ'বাচোন, ছাইন 300°, হয়নে? তো এইটো আমি কি লিখিম, ছাইন 360 মাইনাছ কিমান ডিগ্ৰী, 60°। এগেইন ক'ত আছে এইটো, আমি এণ্টি ক্লকৱাইজ গ'লোঁ 360লৈকে, আকৌ ক্লকৱাইজ আহিছোঁ 60°। মানে 360, চাবা, এণ্টি ক্লকৱাইজ মানে কি আছিলে, ঘড়ীৰ কাটাৰ বিপৰীত দিশত হ'লে কি আছিলে, পজিটিভ। আৰু ঘড়ীৰ কাটাৰ দিশত হ'লে কি আছিলে, নেগেটিভ। এজন মানুহে ঘড়ীৰ কাটাৰ বিপৰীত দিশত মানে এণ্টি ক্লকৱাইজ 360° আহিছে, আকৌ সি মন গৈছে, সি আকৌ ক্লকৱাইজ কিমানখিনি আহিছে, 30° আহিছে। তাৰমানে 360° পজিটিভ, মাইনাছ কিমান আছে, 30°। ঠিক আছে, -30° কিয় হ'ল, কাৰণ সি আকৌ পজিটিভ ডাইৰেকশ্যন মানে ঘড়ীৰ কাটাৰ দিশত আহি গ'ল ন। এইখিনি এণ্টি ক্লকৱাইজ হ'লে পজিটিভখিনি 360খিনি,
আৰু সি ক্লকৱাইজ যে তোমাৰ 60 ডিগ্ৰী আহিলে সেইখিনিৰ কাৰণে কিমান হ'ব সি -60 ডিগ্ৰী হয়নে এণ্টি ক্লকৱাইজ মানে পজিটিভ আৰু এণ্টি ক্লকৱাইজ মানে পজিটিভ ক্লকৱাইজ মানে কিমান নেগেটিভ এইবিলাক বস্তু বুজি ল'বা ওকে অকণমান ডিটেইলছত কৈ দিলোঁ এইখিনি নেক্সট কি আছে তোমাৰ সাইন কিমান হ'ব 360 তো 360 হ'লে তো সদায় সাইন থাকিলে সাইনে থাকিব হয়নে তো আমি আৰু দীঘলীয়া নকৰোঁ এইটো ডাইৰেক্টলি কিমান লিখি দিম সাইন 60 ডিগ্ৰী বাট ষ্টিল আমি পজিটিভ লিখিম নে নেগেটিভ এইটো চাব লাগিব কোনটো কোৱাড্ৰেণ্টত আছে ফ'ৰ্থ কোৱাড্ৰেণ্টত এ এছ টি চি থাকে চি মানে কি কছ বা কি থাকে তোমাৰ চেক থাকিব তো এইটো তোমাৰ নেগেটিভ আহিব আগৰটোৰ দৰে তো কিমান হ'ব -√3/2 আছে নেকি ইয়াতে ডি হ'ব তোমাৰ কাৰেক্ট আনচাৰ ওকে বেছি দেৰি নকৰোঁ নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে cos 120 ডিগ্ৰী আহিব পাৰে cos 120 ডিগ্ৰী cos 120 ডিগ্ৰী হ'ব তোমাৰ cos 180 ডিগ্ৰী মাইনাছ কিমান 60 ডিগ্ৰী যিমান পাৰোঁ আমি ট্ৰিগনমেট্ৰিক যেটো ৰেচিঅ' আছে যেটো তোমাৰ cos আছে এইটো চেঞ্জ নকৰাকৈ আমি ট্ৰাই কৰিম তো এইটো তোমাৰ কিমান আছে 180 ডিগ্ৰী ক্লকৱাইজ মানে পজিটিভ দেন 60 ডিগ্ৰী আকৌ এণ্টি ক্লকৱাইজ আছিলে তোমাৰ কিমান 180 ডিগ্ৰী দেন ক্লকৱাইজ কিমানখিনি আছে 60 ডিগ্ৰী তো 120 মাইনাছ মানে এনেকৈ আহিছে 120 দেন মাইনাছ কিমান আছে 60 অ'কে তো এতিয়া কথাটো হ'ল কোনটো কোৱাড্ৰেণ্টত আছে ছেকেণ্ড কোৱাড্ৰেণ্টত আছে অ'কে তো এনেটোতো তোমাৰ cos 60 হ'ব সেইটোতো একদম সহজ কথা কিন্তু পজিটিভ দিম নে নেগেটিভ দিম সেইটো ইম্পৰ্টেণ্ট বিকজ সাইন আৰু কি আছে ছেকেণ্ড কোৱাড্ৰেণ্টত আছে মানে কি হ'ব তোমাৰ 180 ডিগ্ৰী মাইনাছ 60 মানে কি ছেকেণ্ড কোৱাড্ৰেণ্টত আছে ছেকেণ্ড কোৱাড্ৰেণ্টত সি পজিটিভ হ'ব নে নেগেটিভ হ'ব ডেফিনেটলি সি কি হ'ব নেগেটিভ হ'ব বিকজ ইয়াতে তোমাক কছৰ ভেলুহে ওলাব দিছে তো আগত কি আহিব তোমাৰ -cos 60 আৰু cos 60 মানে কিমান আমি জানোৱে যদি পাহৰিও গৈছা cos 60 মানে sin 30 সমান sin 30 মানে কিমান 1/2 তো আনসাৰ হ'ব -1/2 বি হ'ব তোমাৰ কিমান হ'ব কাৰেক্ট আনসাৰ বি আছে তোমাৰ কাৰেক্ট আনসাৰ ওকে ফাইন নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কি দিয়া আছে হ্যাঁ এইটো ভাল কুৱেশ্যন দিয়া আছে তোমাৰ এটা কি দিয়া আছে cos 63 ডিগ্ৰী cos 27 ডিগ্ৰী দেন sin 63 ডিগ্ৰী sin কিমান আছে 27 ডিগ্ৰী লেটছ সি আমি কি কৰিব পাৰোঁ এইটো ইয়াতে মই দেখা পাইছোঁ এইটো অকণমান এনেকুৱা যে cos a এইটোক ছাপ'জ মই a বুলি ক'লোঁ কিন্তু এই যিটো 63 ডিগ্ৰী এইটো a আছিল ইয়াতে ক'ৰবাত আছে নেকি ইয়াতেও এটা a আছে কিন্তু সেইটো কি হৈ আছে sin a হৈ আছে হয়নে ছাপ'জ 27 ডিগ্ৰীটো হৈছে b তাৰমানে ইয়াতে কি আছে cos b হয়নে মাজতটো মাইনাছটো আছে এই বিটো ইয়াতো আছে চোৱাচোন সেইটো কিমান আছে sin b হয়নে হাও এইটো কি ফৰ্মুলা হে cos a cos b minus sin a sin b তাৰমানে কি cos a plus কিমান আছে b তাৰমানে কিমান cos a plus b a কিমান আছিল 63 ডিগ্ৰী হয়নে প্লাস কিমান আছে 27 ডিগ্ৰী তো টোটাল কিমান ডিগ্ৰী হ'ল cos হাতে 3 দৰন্য হাতে হ'ল 1 6 2 8 1 9 cos 90 ডিগ্ৰী cos 90 ডিগ্ৰী ভ্যালু কিমান 0 তো তোমাৰ a হ'ব কাৰেক্ট আনসাৰ ওকে ফাইন নেক্সট কুৱেশ্যনটো চাওঁ the value of blah 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 কিবা কিবি দিয়া আছে এইটো ডাইৰেক্টলি তুমি কি কৰা ফৰ্মুলা লৈ অকমান নোটিস কৰা এইটো দেখোন অকমান দেখাত মোৰ এনেকুৱা লাগিছে হে tan a plus tan b divided by 1 minus tan a tan b তাৰ আনসাৰটো কি হ'ব tan a plus কিমান b হয়নে তো tan a plus b ইয়াতে a কিমান আছে 29 ডিগ্ৰী b কিমান আছে 16 ডিগ্ৰী তো কিমান হ'ব এইটো tan 45 ডিগ্ৰী 9 6 15 2 1 3 1 4 tan 45 মানে কিমান 1 তো তোমাৰ সি হ'ব কাৰেক্ট আনসাৰ ফাইন নেক্সট চোৱা তো ইম্পৰ্টেন্ট বুলি দিয়া আছে কি দিয়া আছে sin স্কয়াৰ 210 ডিগ্ৰী cos স্কয়াৰ 30 ডিগ্ৰী cot স্কয়াৰ 45 ডিগ্ৰী এইটো তো ডাইৰেক্টলি আহিয়ে যাব এইটো ডাইৰেক্টলি আহি যাব তো সেই দুটা ইমান টেনচন ল'ব লগা নাই আমি খালি sin 210 ডিগ্ৰীটো চাওঁ sin 210 ডিগ্ৰী মানে কিমান হ'ব sin 180 ডিগ্ৰী plus 30 ডিগ্ৰী হ'বনে সোৱা 210 ৰ পৰা তুমি 180 টো মাইনাস কৰি দিয়া কিমান থাকিব 30 ডিগ্ৰী তাৰ মানে কি 180 plus 30 ডিগ্ৰী আচ্ছা চাই ল আমি কোনটো কোৱাড্ৰেণ্টত আছে প্ৰথম কথা সাইনৰ পিছত কি আছে 180 আছে 180 ত থাকিলে তো তোমাৰ এটো সাইন টু সাইনে থাকিব cos নহয় চেঞ্জ হৈ না যায় হয়নে মেইন কথাটো আহিলিটা পজিটিভ নে নেগেটিভ প্ৰথম কথা এজন মানুহে 180 ডিগ্ৰী এন্টি ক্লকৱাইজ আহিছে মানে পজিটিভ আহিছে পিছত হি আকৌ 30 ডিগ্ৰী পজিটিভ গৈছে হয়নে নহয়
তাৰ মানে কি 180 ডিগ্ৰী এখিনিলৈকে কিমান 30 180 প্লাছ 30 তাৰ মানে কোনটো কোৱাড্ৰেণ্টত আছে থাৰ্ড কোৱাড্ৰেণ্টত সাইনৰ ভ্যালু সদায় নেগেটিভ হয় ASTC মতে তো মাইনাস কিমান হ'ব হাফ হ'ব আনসাৰ বিকজ sin 30 মানে কিমান হাফ আগত এটা মাইনাস দিয়া আছে তো মাইনাস হাফ হ'ব মোৰ কারেক্ট আনসার সরি মাইনাস হাফ নহব বিকজ এইখিনিত আকৌ বহুত কিবা কিবি দিয়া আছে সরি দেই তো এইটো মাইনাস হাফ নহব পাৰে আনসাৰটো ৰবা বিকজ মোক কিমান দিয়া আছে sin স্কয়াৰ 210 ডিগ্ৰী ন ওকে সরি হ্যাঁ sin স্কয়াৰ 210 ডিগ্ৰী মানে মাইনাস হাফ হোল স্কয়াৰ মানে 1/4 দেন cos স্কয়াৰ 30 ডিগ্ৰী মানে কিমান √3 ডিভাইডেড বাই 2 হোল স্কয়াৰ মানে 3/4 দেন মাইনাস কিমান আছে cot স্কয়াৰ 45 ডিগ্ৰী আরে cot 45 মানে আছে 1 তো 1 তো কি কৰি দিলো স্কয়াৰ কৰি দিলো তো 1 এ হল এটা তিনটা যদি এড কৰো মানে কিমান 1/4 প্লাস 3/4 মাইনাস কিমান আছে 1 এই দুটা মিলি কিমান হ'ব 4/4 মাইনাস 1 মানে 1 মাইনাস 1 টা আনসার হ'ব তোমাৰ 0 তো সি হ'ব কারেক্ট আনসার বি টু নহয় হ্যাঁ ঠিক আছে সি হ'ব মোৰ কারেক্ট আনসার ইট ইজ ভেরি ভেরি ইম্পর্টেন্ট ফর ইউর এক্সাম ওকে নেক্সট তো চাই লওঁ for the angles ABC of a triangle এটা ট্রায়াঙ্গল মানে কি ট্রায়াঙ্গলৰ যদি তিনিটা অ্যাঙ্গল হয় A B C তো অ্যাঙ্গল A প্লাস অ্যাঙ্গল B প্লাস অ্যাঙ্গল C কিমান হ'ব 180 ডিগ্ৰী ইটস ভেরি ট্ৰু হয়নে নহয় তাৰ পিছত কি দিছে তোমাৰ এটা তোমাক ত্ৰিভুজৰ ABC তিনিটা কি আছে তোমাৰ অ্যাঙ্গল দিয়া আছে হয়নে তাৰ পাছত তোমাক কি দিছে tan A plus B plus tan C এটো ভ্যালু তোমাক ওলাব দিছে একদম সহজ বস্তু প্ৰথম চোৱা A plus B দিয়া আছে ন এটা কাম কৰাচোন A plus B মানে তুমি ইয়াৰ পৰা উলিয়াই লোৱা কাৰণ A plus B plus C মানে কিমান হে 180 ডিগ্ৰী তো A plus B মানে কিমান 180 ডিগ্ৰী মাইনাস C ফাইন তো এতিয়া গোটেই অংকটো LHS লেখা নেকি tan A plus B মানে কিমান 180 ডিগ্ৰী মাইনাস angle C plus কিমান আছে tan angle C 180 ডিগ্ৰী মাইনাস C মানে কিমান cot এটো চাই লওঁ আমি এইখিনি পৰা এইখিনি লৈকে কিমান আছে 180 ডিগ্ৰী আচ্ছা tan টো তো tan এ থাকিব কাৰণ 180 আছে মানে কি হি নিজৰ ভ্যালুটো চেঞ্জ নকৰে বাট কথাটো হলি সেকেন্ড কোয়াড্ৰেন্টত আছে সেকেন্ড কোয়াড্ৰেন্টত যদি থাকে তেতিয়ালে তাৰ ভ্যালুটো তো সদায় নেগেটিভ হ'ব লাগিব তেতিয়ালে মাইনাস কিমান হ'ব tan C প্লাস কিমান আছে tan C তো মাইনাস tan C প্লাস tan C আনসারটো কিমান হ'ব 0 তো আনসার 0 আছে নেকি কবাত ইয়েস C হ'ব মোৰ কারেক্ট আনসার ওকে তো নেক্সট কিবা আছে নেকি চাই লওঁ তো এইখিনি বহুত বেছি ইম্পৰ্টেন্ট আছিল কিন্তু মই তোমালোকক দুটামান আকৌ ইম্পৰ্টেন্ট বস্তু কওঁ এইকেইটাৰ ভ্যালু তোমালোকে কৰি ল'বা sin 15 ডিগ্ৰী sin 75 ডিগ্ৰী cos 15 ডিগ্ৰী আৰু cos 75 ডিগ্ৰী এইকেইটাও কিন্তু দি দিব পাৰে মোৰ এনেকুৱা লাগিছে হা তো এইকেইটাও অকমান ইম্পৰ্টেন্ট আছে ওকে তো আই হোপ তোমালোকৰ ভিডিওটো অকমান হলে কামত দিব যদি কিবা ডাউট থাকে কিবা তোমালোকৰ অবজেকশন থাকে মোক ডেফিনেটলি জনাবা কমেন্ট কৰি জনাব পাৰা মোৰ ইনষ্টাগ্ৰাম আইডিত যে মেছেজ কৰিব পাৰা তো আজি বেছি দেৰি নকৰো আমি নেক্সট চেপ্টাৰটোত লগ পাম এমসিকিউৰ হৈতে তাৰ পিছত আমি লাহে লাহে 2 মাৰ্কস 3 মাৰ্কস 4 মাৰ্কস অংকবিলাক আমি ইম্পৰ্টেন্ট বিলাক চাই লম ওকে ফাইন থ্যাংক ইউ এন্ড বাই বাই